এইয়া মই সৰস্বতীক আকৌ কালাৰ কৰিছোঁ, একেবাৰে নতুন কৰি পেলালোঁ। এইগৰাকী মা দেখিবলৈও বৰ ধুনীয়া আচলতে। মই সেইকাৰণে তেওঁক এনেকৈ ৰাখিবলৈ মন নগ'লে মই কালাৰ কৰি একেবাৰে সুন্দৰ কৰি পেলালোঁ। এয়া মই কালাৰ কৰিয়ে আছোঁ। এনেকুৱা আপোনালোকৰ ঘৰত যদি পুৰণা আগৰ লক্ষী সৰস্বতীৰ মূৰ্তি আছে, আপোনালোকেও এনেকৈ ধুনীয়াকৈ আকৌ কালাৰ কৰি নতুন কৰি পেলাব পাৰে, আকৌ প্ৰাণ দিব পাৰি। অকণমান সময় লাগে আৰু অকণমান ধৈৰ্যৰ প্ৰয়োজন, কিন্তু বহুত এটা ভাল কাম হয়। এইভাগ মূৰ্তিত ধৰক এতিয়া আপুনি বজাৰত কিনিবলৈ গ'লেও বহুত ল'ব, আৰু বজাৰত কিনিবলৈ গ'লেতো পাবই বাৰু, কিন্তু মূৰ্তিভাগক য'তে ত'তে পেলাই দিবলৈ মন নাযায়। আচলতে এবাৰ পূজা কৰাৰ পিছত আকৌ সেই মূৰ্তিভাগক পেলাই দিবলৈ মন নাযায়। মই সেইকাৰণে লক্ষী সৰস্বতীক ক'তো নেপেলাওঁ। এতিয়া আজিকালি দেখোঁ ৰাস্তাই ঘাটে লক্ষী মূৰ্তিবিলাক বা সৰস্বতী মূৰ্তিবিলাক পেলাই থৈ দিয়ে। মই কিন্তু তেনেকৈ পেলাই নথওঁ, মানে মোৰ বহুত বেয়া লাগে। সঁচাকৈয়ে যেন লক্ষী বা সৰস্বতী মোৰ ঘৰৰ পৰা গুচি গ'ল তেনেকুৱা লাগে। মই সেইকাৰণে কেতিয়াও নেপেলাওঁ। আৰু মই সেইকাৰণেই এইজনা অলপ বেয়া হৈ গৈছিলে, মই আপোনালোকক দেখুৱাইছিলোঁৱে প্ৰথমতে এটা ভিডিঅ'ত, আৰু সেইকাৰণে এতিয়া নতুন ৰূপ দিছোঁ। সম্পূৰ্ণ বেলেগ হৈ গ'ল। আপোনালোকে ইটো ভিডিঅ' চালে গম পাব। ইয়াকে ক'লোঁ, আপোনালোকে নিজেও এনেকৈ লক্ষী সৰস্বতী ঘৰত বা কোনোবা আছে যদি এনেকৈ নতুন ৰূপ দিব পাৰে। চাওকচোন ইমান ধুনীয়া হৈছে, একদম প্ৰাণ পাই উঠাৰ গতে লাগিছে। ধন্যবাদ।